পশ্চিম বিলাসীপাৰাত ভূমাফিয়াৰ দপদপনি ভিন্ন স্থানত অবৈধ খনন ভূমাফিয়াৰ এক্সকেভেটৰেৰে দিনে নিশাই নদী খনন চলাইছে ভূমাফিয়াই খহনীয়াৰ কবলত পৰিছে গোৰাং নদী বাৰিষা আহিলে খহনীয়াৰ আতংকত ভোগে নৈপৰীয়া ৰাইজ ধুবুৰীৰ বন বিভাগৰ ভূমিকাক লৈ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নদীৰ বুকুত অবৈধ খনন চলিছে গোৰাং নদীৰ বুকুত চলিছে অবৈধ খনন ভূমাফিয়াৰ দপদপনি এতিয়া পশ্চিম বিলাসীপাৰাত ভিন্ন স্থানত অবৈধ খনন চলাইছে ভূমাফিয়াই এক্সকেভেটৰেৰে দিনে নিশাই নদী খনন চলাই গৈছে ভূমাফিয়াই যাৰ বাবে খহনীয়াৰ কবলত পৰিছে গোৰাং নদী বাৰিষা আহিলেই খহনীয়াৰ আতংকত ভোগে নৈপৰীয়া ৰাইজ ইতিমধ্যে বিষয়টো সন্দৰ্ভত ধুবুৰীৰ বন বিভাগক জনোৱা হৈছে কিন্তু ধুবুৰীৰ বন বিভাগে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে ধুবুৰীৰ বন বিষয়াৰ ভূমিকাক লৈ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিছুমান ব্যক্তিয়ে মেচিন লগাই বা আপোনাৰ জিচিবি লগাই আৰু বিভিন্ন কায়দা কৌশলেৰে বৃহৎ এটা ভূমাফিয়াৰ এটা সিন্ডিকেট চলাইছে আৰু সেই সিন্ডিকেটত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে আপোনাৰ ট্ৰেক্টৰৰ সৈতে তেওঁলোকে মাটি খনন কৰি সেই খনন কাৰ্য কিন্তু চলাই আছে মানে কিছুমান বন বিষয়াক হয়তো মেনেজ কৰিছে না নকৰিছে এইটো আমি নাজানো কিন্তু এটা কথা ঠিক যে দিনে নিশাই যেনেধৰণে বৃহত্তৰ চৰাঞ্চলৰ আপোনাৰ পাণবাৰী আপোনাৰ সাধুবাসা আপোনাৰ আন্নামাৰী আপোনাৰ গুটিপাৰাকে আদি কৰি বিভিন্ন অঞ্চলত বৃহৎ চৰাঞ্চলৰ বিভিন্ন ঠাইত যেনেধৰণে নদীৰ কাষেদি যিসমূহ মানে ঠাই আছে সেই ঠাইসমূহ যেনেধৰণে মানে বালু খনন কৰা হৈছে এই খননৰ ফলত কিছুদিন পিছতে নদীৰ যেতিয়া পানী বাঢ়িব তেতিয়া কিন্তু নদী প্ৰডাকশ্যনৰ বাবে চৰকাৰে বহুত টকা ব্যয় কৰিব লাগিব এইখিনিতে আমি দেখিবলৈ পাইছোঁ যে দিনে নিশাই এনেধৰণে খনন চলোৱাৰ পিছতো কিন্তু বন বিভাগে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে এই ভূমাফিয়া যিবিলাক মানুহ যিবিলাকে মাটি খনন চলাই আছে সেইসকলৰ লগত নিশ্চয়কৈ গোপনে মিতালি কৰি এই কামসমূহ চলাই আছে আমাৰ দাবী স্পষ্ট যে চৰাঞ্চলৰ বিভিন্ন ঠাইত যেনেধৰণে মাটি খনন কাৰ্য চলোৱা হৈছে ইয়াক অতি সোনকালে বন্ধ হ'ব লাগে অন্যথাই কিন্তু চৰকাৰে বিপদত পৰিব আমি সেয়া নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ